নমস্কাৰ আনন্দ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰিছোঁ অনুশীলনী 3B। ঠিক আছে, এটা ৰিকুৱেষ্ট আছিল যে জি নম্বৰটো কৰি দিব লাগে বুলি, কিহৰ 2Bৰ 2 নম্বৰৰ জি নম্বৰটো। ঠিক আছে, তো মইতো কৰি দিছোঁ। আমি কি জানো এইটো পূৰণ হ'ব, তেতিয়াহ'লে আমি হ'ব 6x - 3 + 5 3 6 গুণ 18। ঠিক আছে, 18 তলত 6 3x + 2 3 4 গুণ 12 এইটো হ'ব 3 3 গুণ 9x প্লাছ 4 2 গুণ 8 এইটো হ'ব 6x মাইনাছ গ'লে এইটো হ'ব 13/6 ডিভাইডেড বাই 2 দি এইটো কেইবাৰ যায় 6 বাৰ যায় 3x প্লাছ 9x প্লাছ 8 ডিভাইডেড বাই 6। তাৰপিছত কি কৰিম আমি, এইটো হ'ব 6x - 13 ডিভাইডেড বাই 6 ইকুৱেল টু এইটো ল'ব 3 6 গুণ 18 18x প্লাছ 9x প্লাছ 8 ডিভাইডেড বাই 6। তো এতিয়া 6 কেঞ্চেল গ'ল, এইটো থাকিব 6x - 13 ইফালে থাকিব 18 আৰু 19 হ'ব 27x প্লাছ 8। এক্সপৰ্টকেইটা এক্সাইড কৰিম, আমি কি কৰিম 6x - 27x ইকুৱেল টু ইফালে 8 আহিব, ইফালে প্লাছ কৰা ল'লে হ'লে কিমান হ'ব 13ৰ লগত প্লাছ কৰিলে কিমান হ'ব 8 আৰু 13 কৰিলে কিমান 13 3 13 মাইনাছ আছে ইফালে আহিলে প্লাছ। ঠিক আছে, তো ইফালে কিমান হ'ব, এইটো হ'ব 21x চৰি ইয়াতে এটা মাইনাছ হ'ব, এইটো মাইনাছ ঠিক আছে, এইটো মাইনাছ হ'ব, তো এইটো মাইনাছ হ'ব, এইটো মাইনাছ এতিয়া এইটোৰ লগত মাইনাছ হ'ব, এইটো প্লাছ হ'ব। ঠিক আছে, তো এইটো হ'ব 13ৰ পৰা গ'লে 5। ঠিক আছে, তো x ইকুৱেল টু ইয়াতে মাইনাছ থাকিব, কাৰণ 27ৰ আগত মাইনাছ আছে 5/-21। তো এক্সৰ মান কিমান হৈ যাব 5/। তো আমি সত্যতা নিৰূপণ কৰিব, তো লেফ্ট হেণ্ড ছাইড ইকুৱেল টু x - 3 + 5/6। এক্সৰ মান কিমান বহাম আমি 5/-21 - 3 + 5/6 5/6। তো আমি এইটো সেম একে 5 - 21 3 21 গুণ কিমান হ'ব 2 3 গুণ 3 2 3 গুণ 6 প্লাছ 5/6 এটা হ'ব 21 মাইনাছ থাকিল, এইটো হ'ব -21 63 পৰা 5 গ'লে 63 পৰা 5 গ'লে 13 5 গ'লে 8 এইফালে হ'ব 58 মানে 58 কিয় মাইনাছ ই মাইনাছ কেঞ্চেল হ'ল প্লাছ 5/6। ঠিক আছে, তো 58/21 প্লাছ 5/6 কাটা কাটি যায় নেকি, যদি আমি হাতেদি চাওঁ তো আমি ইয়াক কি কৰি দিম পূৰণ কৰি দিম 6 গুণ 6 6 2 গুণ 12 এতিয়া 8 6 গুণ 48 8 হাতে 4 5 6 গুণ 30 2 34 21 5 গুণ 5 5 2 গুণ 10 কিমান হ'ব, এইটো যোগ কৰিলে কিমান হ'ব, এইটো হ'ব 126 আৰু এইটো প্লাছ হ'লে কিমান হ'ব 348 105 প্লাছ 8 পিছত 13 3 হাতে 1 4 1 5 3 4 4 4 5 3 কাটা কাটি যায়, কাটা কাটি যদি দিব যাওঁ 3 আছে এতিয়া হাতে দি দিলে এইটো এনেকৈ ৰাখাচোন। ঠিক আছে, নেক্সটটো আমি কৰি চাওঁ ৰাইট হেণ্ড ছাইডটো যদি চেম ওলায়, ৰাইট হেণ্ড ছাইড সমান সমান 3x + 2 3x/4 - 2/3। ঠিক আছে, 3 × -21/5 প্লাছ ব্ৰেকেট আছে ব্ৰেকেট কৰি লৈছোঁ হা প্লাছ 2 চেম এইটো 3 × -5 - 21 - 2
মাইনাছ 2/3 এটা থাকিব 4 ঠিক আছে 3 দিয়ে কেইবাৰ যায় 7 বাৰ যায় ইফালে থাকিব 5 minus 7 plus 2 এটো সেম 3 দিয়ে কেইবাৰ যাব 7 বাৰ যাব 4 to 4 থাকিল 5 by minus 7 2/3 এটো কি কৰিবা এইটো লৰ এইটো মানে 5 7 গুণ 14 প্লাস এ মাইনাস এ মাইনাস ঠিক আছে মাইনাস কিমান হ'ব এতে 14 ঠিক আছে ইফালে থাকিব মাইনাস 7 ইফালে থাকিব এটো আমি কিবা কৰিব পাৰো কি হয় এটো তলত ৰাখিলে এটো নামি আহিব এটা থাকিল 5 2 থাকিল এই যেটো মাইনাসত আছে ইফালে তলত আহিলে প্লাস হৈ যাব মানে কিমান হ'ব 7 টো নামি আহালে কিমান হ'ব 4 পূৰণ 7 minus 2/3 ঠিক আছে তাৰপিছত হ'ব তো 14 পৰা 5 গলে কিমান হ'ব 9 minus 9 এটা হ'ব minus 7 into plus 2 আছে এটা plus 2 আছে আর 2 2 ক্যান্সেল হৈ গল ঠিক আছে দুটো আমি এলৰ পূৰণ কৰি দিছো তাৰপিছত ইফালে হ'ব 7 4 গুণ 28 এটা হ'ল 5 minus 2/3 কাটা দি না যায় তো এটা মাইনাস মাইনাস ক্যান্সেল গল 9/7 into এটা আমি বজ্র পূরণ কৰি দিম 28 3 8 গুণ 24 4 হাতে 2 2 3 গুণ 6 7 8 5 3 গুণ 15 minus 28 দুগুণ 8 দুগুণ 16 হাতে 1 2 দুগুণ 4 1 56 তাকেল 9/7 into 84 এটা আছে 56 অ পৰা যদি 15 দিও কিমান হ'ব এটা থাকিল 1 এটা থাকিল 41 minus 41 ঠিক আছে যাতে এটা আছে 7 আৰু 84 এটা পূৰণ কৰি দিলে হল 84 ৰ লগত 7 পূৰণ হ'ব 7 4 গুণ 28 ৰ 8 হাতে 2 8 8 গুণ 56 2 58 588 ঠিক আছে এটা হ'ব 41 9 গুণ 9 4 9 গুণ 36 একে আছে নেকি আমাৰ আছিল 453 আৰু ইফালে আছে 369 আৰু 455 তো এটাকে left hand side is not equal to right hand side ঠিক আছে পাইছে বুজি থ্যাংক ইউ